নমস্কাৰ আপোনালোক সকলোকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছো আৰু এই মুহূৰ্তত ৰাজ্যবাসীৰ কাৰণে এটা ভাল খবৰ আহি পৰিছে। এতিয়াৰ পৰা বিনা পইচাত দিয়া হ'ব চাউলৰ লগতে দাইল, চেনি, নিমখ আৰু মিঠাতেল। ছোৱালীক পঢ়োৱা খৰচটো চৰকাৰে দিয়ে আছে। কাইলৈৰ পৰা ল'ৰাক পঢ়োৱাৰো খৰচো দিব। দুখীয়া চিকিৎসকৰ বাবে 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা ব্যৱস্থা এইখন চৰকাৰে কৰি দিছে। অৰুণোদয়, বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চনৰ পৰা আৰম্ভ কৰি জনতাৰ বাবে চৰকাৰে কৰিছে বহু কাম। নতুন বছৰৰ পূৰ্বে ৰাজ্যবাসীক উদ্দেশ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে 11টাকৈ ডাঙৰ ঘোষণা। আকৌ বিজেপি চৰকাৰ অহা লগে লগে এবাৰ বিনা পইচাত দিয়া হ'ব দাইল, চেনি, নিমখ আৰু মিঠাতেল। চাউলৰ লগতে দাইল, চেনি, নিমখ, মিঠাতেলো 1 টকা নিদাকৈ আনিব পাৰিব আপুনি। এই বৃহৎ প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি আপোনালোকক মুখ্যমন্ত্ৰীৰ সেই মন্তব্য দেখুৱাৰ চেষ্টা কৰিছোঁ। 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ আমাৰ ঘৰত আহি যাব। নালাগে 100 টকাটো। মিঠাতেলো লাগে, বাইদেউক মিঠাতেলো লাগিব। এইবাৰ বিজেপিক জিকাই দিয়ক, অহাবাৰ 100 টকাটো গুচাই দিব। দালি, চেনি, নিমখ কিনিছে, হাত দাঙকচোন। অ' ভগৱান, চবে কিনিছে। দালিৰ কোৱালিটিটো ভাল নে বেয়া? চেনিটো ভাল নে বেয়া? নিমখটো ভাল নে বেয়া? অহা কালিৰ পৰা এতিয়া আপোনালোকে আৰু 117 দিব নালাগে, 100 টকা দিলে 3টা বস্তু পাই যাব। ভাল হ'ব নে বেয়া হ'ব? আৰু এটা নিয়ম কৰিম, এইবাৰ বিজেপিক জিকাই দিয়ক, অহাবাৰ 100 টকাটো গুচাই দিম। নালাগে 100 টকাটো। বিনা পইচাতে 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ আমাৰ ঘৰত আহি যাব। মিঠাতেলো লাগে, বাইদেউক মিঠাতেলো লাগিব। গতিকে তাৰ লগত 1 লিটাৰ মিঠাতেলো যোগ দিব লাগিব। হয় নে নহয়? কংগ্ৰেছৰ দিনত কোনেও পোৱা নাই। কংগ্ৰেছৰ দিনত কি পাইছিলে? লুঙি আৰু ধুতি, কম্বল, আঁঠুৱা। এতিয়া আমি কি দিছো? 10,000 টকা উদ্যমিতা, 1250 টকা অৰুণোদয়, কালি আৰু দিম। তাৰ লগত বিনামূলীয়া চাউল, তাৰ লগত চেনি, নিমখ, দালি, বাইদেৱে ক'লে মিঠাতেলো লাগিব বুলি। তাৰ লগতে ছোৱালীক পঢ়োৱাৰ খৰচ চৰকাৰৰ। অহা কালিৰ পৰা ল'ৰাৰ পঢ়াৰ খৰচো চৰকাৰৰ হৈ যাব।